সকলো জাতীয় দল সংগঠনলৈ অশেষ ধন্যবাদ থাকে, যিটো আমি শ্ৰমিক হিচাপত নিচেই তলত পৰি থকা হয়, কিন্তু গতিকে সকলো দল সংগঠনে আমাক সহযোগ কৰাৰ কাৰণে আমি অশেষ ধন্যবাদ তেখেতলোকলৈ। আজি যিটো আমি কৰ্মবিৰতি ৰাখিছিলোঁ, আমি নিশ্চয় ভাল সিদ্ধান্ত আমাৰ নোপোৱালৈকে আমি ৰাখিম বুলি সিদ্ধান্ত লৈছিলোঁ, কিন্তু আমি আহি থকা দিনকেইটাত যিটো কালি পৰীক্ষাটোৰ কাৰণে আমি কৰ্মবিৰতিটো আমি স্তব্ধ ৰাখিলোঁ। এইটো নহয় যে কৰ্মবিৰতিটো আমি অকল স্তব্ধ ৰাখি আমি শান্তি বহি আছিলোঁ, শান্তিত আমি থকা নাই। অহা 19 তাৰিখৰ ভিতৰত যদি আমাৰ ল'ৰা যদি আকাশৰ তলত ওলাই নাহে জেলৰ পৰা, তেতিয়াহ'লে কিন্তু আমি চেম্বাৰ অফ কমাৰ্চৰ বিৰুদ্ধে সম্পূৰ্ণ প্ৰতিবাদ কৰিম আৰু চিলাপথাৰখনত অশান্তি সৃষ্টি কৰিবলৈ কিন্তু আমি মটৰ শ্ৰমিক সকলো সাজু হৈ আছোঁ আৰু লগতে দল সংগঠন সাজু হৈ আছোঁ। চিলাপথাৰতো তেনেধৰণৰ ইতিমধ্যে দুটা ঘটনা সংঘটিত হৈ গৈছে। তাৰে এটা ঘটনা হৈছে যোৱা 8 তাৰিখে চিলাপথাৰৰ বিশিষ্ট ব্যৱসায়ী তথা আমাৰ ইয়াৰে পুৰণা ব্যৱসায়ী মহাবীৰ ষ্ট'ৰৰ স্বত্বাধিকাৰীৰ লগত আমাৰ অটো সন্থাৰ এজন চালকৰ সৈতে ভাড়া সম্পৰ্কীয় সংক্ৰান্তত এটা বিবাদ সৃষ্টি হয় আৰু সেই বিবাদে এটা আচলতে ডাঙৰ ৰূপ লৈগে। যিহেতু এটা ভাড়া সংক্ৰান্তীয় ঘটনাক লৈ পৰৱৰ্তী সময়ত তেওঁলোকে এটা ভিডিঅ' প্ৰচাৰ হৈছিলে আৰু সেই ভিডিঅ'টোত আচলতে সাম্প্ৰদায়িক ৰহণ সানি এচাম তৃতীয় পক্ষই তেওঁলোকে তিনিজন খিলঞ্জীয়া অটো চালক সন্থাৰ সভাপতি, সম্পাদক আৰু প্ৰাক্তন সম্পাদক তথা বৰ্তমানৰ উপদেষ্টাক তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰে। কিন্তু তেওঁলোকৰ এটা সময় পাইছিলে যে জেল হাজতলৈ প্ৰেৰণ কৰাৰ পূৰ্বেই তেওঁলোকে এটা আলোচনাত মিলিত হৈছিলে তৃতীয় পক্ষৰ জৰিয়তে মালিক পক্ষই। সেই তৃতীয় পক্ষৰ যিটো মালিক পক্ষৰ সৈতে তেওঁলোকৰ এটা আপোচ মীমাংসাত লিপ্ত হোৱাৰ পাছতো তেওঁলোকে আপোচ মীমাংসা কৰি তামোল পাণৰ জৰিয়তে দুই পক্ষই ভুল স্বীকাৰ কৰি গোটেই ঘটনাটো হাম কাটিবৰ কাৰণে এটা পৰিৱেশ সৃষ্টি কৰিছিল। কিন্তু অতি দুখৰ বিষয়, দুৰ্ভাগ্য বিষয় যে তৃতীয় পক্ষৰ যিকেইজন জড়িত আছিলে তেওঁলোকৰ গোচৰটো নিষ্পত্তি নকৰি তেওঁলোকে ৰেজিষ্টাৰ কৰি তেওঁলোক তিনিওজনকে আচলতে জেললৈ প্ৰেৰণ কৰি দিয়া ঘটনাক পৰৱৰ্তী সময়ত গোটেই চিলাপথাৰৰ বাহনৰ লগত জড়িত বা টেক্সিৰ সকলৰ লগত জড়িত সকলো দল সংগঠন একত্ৰিত হৈ ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ কৰে। যিটো সমন্বয় কমিটি আছে 20টা সংগঠনৰ সমন্বয় সমিতিয়ে যিসকল তৃতীয় পক্ষ আৰু ব্যৱসায়ীৰ ব্যক্তিসকলক তেওঁলোকে আজি দিনৰ 1 বজাৰ ভিতৰত তেওঁলোকৰ স্থিতি স্পষ্ট কৰিবলৈ সকীয়াই দিয়াৰ পাছতো তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ স্থিতি প্ৰকাশ কৰা নাই। আমি তথাপি আহ্বান জনাইছোঁ চিলাপথাৰৰ সাম্প্ৰতিক পৰিস্থিতিত জাতি জনগোষ্ঠীৰ সমিল মিলেৰে ভৰা এই অঞ্চলটোত যাতে প্ৰীতিকৰ পৰিস্থিতি নহয়, এটা শান্তিপূৰ্ণ পৰিৱেশ ঘূৰি আহে আমি সকলো পক্ষক আহ্বান জনাইছোঁ। তেওঁলোকে যিহেতু এতিয়া নীৰৱ ভূমিকা পালন কৰি তিনিজনক এতিয়ালৈ জেললৈ পঠিওৱাৰ পাছতো তেওঁলোকে অটো চালক সন্থাৰ বা তেওঁলোকৰ বিষয়াৰ লগত কোনো যোগাযোগ ৰক্ষা কৰা নাই। গতিকে তেওঁলোকক আহ্বান জনাইছোঁ অতি শীঘ্ৰে এই তিনিজন অটো চালক সন্থাৰ দায়িত্বশীল বিষয়াক অতি শীঘ্ৰে কাৰামুক্ত কৰিবৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি সকীয়াই দিছোঁ আৰু তেওঁলোকৰ সৰ্বসন্মতিক্ৰমৰ সিদ্ধান্ত মৰ্মে আচলতে ADREৰ যিহেতু অহা কাইলৈ পৰীক্ষা অনুষ্ঠিত হ'ব, সেইটোকে তেওঁলোকে শিক্ষাৰ্থীসকলৰ ভৱিষ্যতৰ প্ৰতি দৃষ্টি ৰাখি তেওঁলোকে এই কৰ্মবিৰতিটো প্ৰত্যাহাৰ কৰিছে আৰু আমিও তেওঁলোকক এইটো প্ৰত্যাহাৰ কৰাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে এই আমাৰ এক জটিল পৰিস্থিতিৰ সন্ধিক্ষণত আমি আজি এই টাই আহোম ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ৰ এই চুকাফা ভৱনত আমি সন্মিলিত হৈ চিলাপথাৰ 20টাকৈ সংগঠনৰ যৌথ সন্মিলনৰ আজি সংবাদমেলত আমি এটা কথাই ক'ব বিচাৰিছোঁ, যাতে চিলাপথাৰখনে শান্তি সমিতিৰ বাৰ্তাৰ বা ভাতৃত্ববোধৰ যিডাল এনাজৰী আছে সেই এনাজৰীডাল সদায় অটুট থাকক। আমি যিটো এটা ভুৱা প্ৰচাৰ, তৃতীয় পক্ষৰ যিটো ভুৱা প্ৰচাৰৰ জৰিয়তে আমাৰ মাজৰ পৰা তিনিজন আমাৰ ভাই ককাই তেওঁলোকে জেল হাজতলৈ প্ৰেৰণ কৰিছে, ইতিমধ্যে আমি গম পাইছোঁ। তেওঁ অতি শীঘ্ৰেই বিনা চৰ্তে তেওঁলোকক আমি মুকলি কৰি দিবলৈ আমি আহ্বান জনাইছোঁ। আৰু যিহেতু যোৱাকালি যিখন আমাৰ যৌথ সভা অনুষ্ঠিত হৈছিলে, সেই সভাৰ জৰিয়তে আমি সৰ্বসন্মতিক্ৰমে কিছুমান আমি সিদ্ধান্তত উপনীত হৈছিলোঁ। যদিও অহা কাইলৈ যিটো ADREৰ যি পৰীক্ষা আছে, সেই পৰীক্ষাৰ শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ আমি যি
কৰ্মবিৰতি বা যি কাৰ্যসূচী আছে আমি সামূহিকভাৱে স্থগিত ৰাখি পৰৱৰ্তী সময়ত যাতে আমাৰ সেই ভাই ককাইকেইজনক তেওঁলোকে মুকলি কৰি দিব লাগে। যদিহে মুকলি কৰি নিদিয়ে তেতিয়া কিন্তু আমি অহা কাইলৈৰ পিছৰ পৰা কিন্তু আকৌ পুনৰ আমি আমাৰ যি কাৰ্যসূচী আছে আমি আগবঢ়াই লৈ গৈ থাকিম। বিশেষকৈ সেইদিনাখন ৰাতি সকলো গোচৰ সকলো ভুল বুজাবুজি নিষ্পত্তি কৰি মহামিলা আপোচ মীমাংসা কৰা হৈছিলে। তাৰপিছত আপোনালোকৰ জৰিয়তে সেই স্পষ্টীকৰণ প্ৰেছ বিবৃতি আমি প্ৰদান কৰিছিলোঁ। কিন্তু পৰৱৰ্তী সময়ত আমি দেখিবলৈ পাওঁ যে আমাক এই আলোচনাৰ নামত আপোচ মীমাংসাৰ নামত অকল ভুৱা পৰিচালনাহে কৰিলে। গতিকেলৈ যোৱাকালি আমি এই চুকাফা ভৱনতে সকলো সংগঠনে মিলি উমৈহতীয়া এটা কমিটি গঠন কৰিছোঁ আৰু উমৈহতীয়া কমিটিৰ জৰিয়তে আজি 1টা বজাৰ পৰা আমি কৰ্মবিৰতি ঘোষণা কৰিছিলোঁ। কিন্তু অহা কাইলৈ যি ADRE পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে সেই পৰীক্ষাটোলৈ লক্ষ্য ৰাখি আমি অহাকালিৰ এই কৰ্মবিৰতি উঠাই লৈছোঁ। কিন্তু 19 তাৰিখৰ ভিতৰত বিনা চৰ্তে যিসকল লোকে আমাৰ মানুহকেইটাৰ ওপৰত গোচৰ তৰিছিলে, মানুহকেইটাক জেল হাজতলৈ প্ৰেৰণ কৰিছে, তেখেতলোকে অনতি বিলম্বে বিনা চৰ্তে মুকলি কৰি দিব লাগে। অন্যথা আমি পৰৱৰ্তী সময়ত অনিৰ্দিষ্ট কাললৈ কৰ্মবিৰতি পালন কৰিবলৈ বাধ্য হ'ম।